নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী সিপাজাৰৰ খবৰ আমি জনাই আহিছো আপোনাক সিপাজাৰৰ গৰুকুটিৰ প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে যুদ্ধকালীন প্ৰস্তুতিৰে উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে ৮টাকৈ দলে পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী সিপাজাৰ ৰাজচক্ৰৰ অধীনত থকা গৰুকুটি কৃষি প্ৰকল্প হ'বলগীয়া ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান সিপাজাৰ সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ ধলপুৰ ৩ নম্বৰ ধলপুৰ গৰুকুটি কিৰাকাটা কুৰুৱা ফুহুৰাতলি আদি অঞ্চলত বছৰ বছৰ ধৰি বেদখল কৰি থকা লোকসকলক উচ্ছেদ চলাইছে আজি জিলা প্ৰশাসনে এই উচ্ছেদ অভিযানৰ সময়ত কোনো অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ঘটনাস্থলীত উচ্ছেদস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী পুৱাৰে পৰা এই বৃহৎ অভিযান চলাই থকা হৈছে ৮টাকৈ স্থানত ৮টাকৈ দলে পৃথকে পৃথকে চলাইছে এই উচ্ছেদ অভিযান সিপাজাৰৰ গৰুকুটিত বৃহৎ কৃষি প্ৰকল্প স্থাপন কৰা হ'ব আৰু এই গৰুকুটিত হ'বলগীয়া কৃষি প্ৰকল্পৰ বাবেই এনেদৰে বেদখলীকৃত অঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ আজি প্ৰশাসনৰ উদ্যোগত এই বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে আৰু উচ্ছেদ অভিযানৰ শেহতীয়া আপডেট সন্দৰ্ভত আমি আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট মই উপস্থিত আছো সিপাজাৰ ৰাজচক্ৰৰ অন্তৰ্গত ৩ নম্বৰ ধলপুৰত আৰু এই ৩ নম্বৰ ধলপুৰতো দেখিবলৈ পোৱা গৈছে দৰং জিলা প্ৰশাসনৰ দণ্ডাধিকাৰীৰ উপস্থিতিত আৰক্ষীৰ উপস্থিতিত যি কৃষি প্ৰকল্প স্থাপন কৰাৰ কাৰণে যিসমূহ ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰসমূহ এতিয়া হাল বাই থকা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ যিসকল লোকে বেদখল কৰিছিল তেওঁলোকে স্বইচ্ছাই এই স্থান তেওঁলোকে এৰিছে আৰু যিসমূহ ঘৰ ইতিমধ্যে আছে বজাৰ আছে এই বজাৰসমূহ নিজে ভাঙি লৈ যোৱা দেখিবলৈ পোৱা গৈছে দেখুৱাইছে আমি দণ্ডাধিকাৰীৰ কথা পাতি যত্ন কৰিম প্ৰথমতে দেখুৱাই লৈছোঁ যি কৃষি প্ৰকল্প বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দৰঙৰ সিপাজাৰ ৰাজচক্ৰৰ অন্তৰ্গত গৰুকুটি দি স্থাপন কৰা হৈছিলে আৰু এই কৃষি প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে বহু স্থান বেদখল হৈ আছে বহু কৃষি পথাৰ বেদখল হৈ আছে আৰু এই কৃষি পথাৰসমূহ নিজৰ অধীনলৈকে আনিছে জিলা প্ৰশাসনে আৰু প্ৰকল্পৰ অধীনলৈকে আনিছে আমি কথা পাতিম দণ্ডাধিক আছে প্ৰথমতে দেখুৱাইছোঁ যিহেতু আজি উচ্ছেদ চলিছে আপোনালোকৰ জনতো চলিছে আচলতে বেছি সংখ্যক দেখিছোঁ পথাৰ আছে যিসমূহ পথাৰ বেদখল হৈ আছে হয় ইয়াত যি আমাৰ কৃষি প্ৰকল্পৰ আণ্ডাৰত যিখিনি খেতি মাটি লোৱা হৈছে তাকে আজি গোটেই ট্ৰেক্টৰ চলাই এই গোটেই খেতি মাটিখিনি লোৱা হ'ব আৰু তেনেকৈ এই এভিকশ্যন অপাৰেশ্যনটো ষ্টাৰ্ট হৈছে আপোনাৰ অধীনত কিমান আছে বিঘা কিমান বিঘা হ'ব এইখিনিত আপোনালোকে দেখিছে এইখিনি সকলোখিনি আমি এতিয়া ট্ৰেক্টৰে চলাই আছোঁ চ' ইয়াত খুব শান্তিপূৰ্ণভাৱে আমি কামখিনি কৰি আছোঁ চ' ইয়াত আপোনাৰ ২-৩ হাজাৰ বিঘা হ'ব হয় ৮-৯টাকৈ জোন ভাগ কৰা হৈছে তো ইয়াত জোন হিচাপত কাম কৰা হৈছে প্ৰত্যেক জোনত এজন মেজিষ্ট্ৰেটৰ আণ্ডাৰত আছে আৰু এজন পুলিচ অফিচাৰ আছে চ' আমি সকলোৱে মিলি পাব্লিকৰ লগত মিলি ইয়াত পাব্লিকে আমাক সহযোগ কৰিছে ৰাইজে নিজে ভাঙি দি আছে চ' তেখেতসকলে যথেষ্ট উৎসাহী যে গৰুকুটি প্ৰজেক্টটো ইয়াত হ'লে যি আজি ক্ষুদ্ৰভাৱে খেতি কৰি আছে কালি গৈ এইটো বৃহত্তমভাৱে খেতি কৰা যাব চ' ইয়াত সকলোৰে লাভ আছে চ' সেই ভাবিয়ে আমাক ইয়াতে লোকেল পাব্লিকে যথেষ্ট হেল্প কৰিছে আৰু নিজে যিখিনি ভাঙিব লগা আছে নিজে খুলি মেলি আমাক সহায় কৰি দিছে চ' ইয়াত আমি পাব্লিকৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ চ' এইখিনি পাই আমাৰ যথেষ্ট আমিও সুখী আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ইয়াত হোৱা নাই চ' ইয়াত খুব শান্তিপূৰ্ণভাৱে আমি এইখিনি কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ আছিলে দণ্ডাধিক আৰু দণ্ডাধিকৰ উপস্থিতিত ইতিমধ্যে যিসমূহ কৃষি পথাৰ এই কৃষি প্ৰকল্পৰ অধীনত অনাৰ কাৰণে ব্যৱস্থা কৰিছে অসমত প্ৰথমবাৰৰ বাবে গড় খৰ্গ দাহৰ প্ৰস্তুতি বোকাখাটত গড় খৰ্গ দাহনৰ প্ৰস্তুতি ২২ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২,৪৭৯টা গড় খৰ্গ দাহন কৰা হ'ব অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলাৰ কোষাগাৰত জব্দ হৈ থকা ৩৩টাকৈ গড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজত নগাঁও আৰু পিছত কহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয় অসমত প্ৰথমবাৰৰ বাবে গড় খৰ্গ দাহৰ প্ৰস্তুতি চলোৱা হৈছে পৃথিৱী বিখ্যাত এশিঙীয়া গড় আৰু অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত বিভিন্ন সময়ত উদ্ধাৰ হোৱা গড় খৰ্গসমূহ এনেদৰে
সংৰক্ষণ কৰি ৰখা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা গড়ৰ খৰ্গ জব্দ কৰা হৈছে। চোৰাং চিকাৰীৰ কবলৰ পৰা বিভিন্ন সময়ত গড়ৰ খৰ্গ জব্দ কৰা হয়। গড়ৰ খৰ্গৰ এখন বৃহৎ চোৰাং বজাৰ। এই বজাৰ উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত অভিযান চলাইছে। এই অভিযান কালত বহু দুৰ্ধৰ্ষ চোৰাং চিকাৰী আৰক্ষীৰ জালত পৰিছে আৰু সেই দুৰ্ধৰ্ষ চোৰাং চিকাৰীৰ কবলৰ পৰা জব্দ কৰা হৈছে কেতবোৰ গড়ৰ খৰ্গ আৰু জমা হোৱা 33টাকৈ খৰ্গ জ্বলাই দিয়াৰ অৰ্থাৎ দাহনৰ প্ৰস্তুতি চলাইছে। অসমত প্ৰথমবাৰৰ বাবে গড়ৰ খৰ্গ দাহন কৰা হ'ব। 22 ছেপ্টেম্বৰত বোকাখাতত দাহন কৰা হ'ব গড়ৰ খৰ্গ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2 সহস্ৰাধিক গড়ৰ খৰ্গ জব্দৰ প্ৰস্তুতি চলোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আমি জনাইছোঁ 2479টা গড়ৰ খৰ্গ দাহন কৰা হ'ব। অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰতো জব্দ হৈ আছে 33টাকৈ গড়ৰ খৰ্গ আৰু নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে নগাঁও আৰু পিছত কহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয় এই জব্দকৃত খৰ্গকেইটা। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট। নিশ্চয়কৈ যি চোৰাং চিকাৰী বা বিভিন্ন ধৰণে যিসমূহ গড়ৰ খৰগ আচলতে গড়ৰ খৰগসমূহ মৰিগাঁও কোষাগাৰত জমা কৰা হৈছিল আৰু এই ইয়াতে আচলতে 53টা গড়ৰ খৰগ জমা হৈছিল আৰু এই খৰগসমূহ বোকাখাতলৈ লৈ যোৱা হ'ব আৰু তাত মুখ্যমন্ত্ৰীয়ে এই গড় খৰগসমূহ দাহন কৰিব। আৰু আমি এনেদৰে দেখাবলৈ চেষ্টা কৰিছোঁ এয়া এখন কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে এনেদৰে এখন গাড়ীত উঠোৱা হৈছে। মৰিগাঁও কোষাগাৰৰ পৰা ইতিমধ্যে ৰাওনা হ'ব নগাঁৱলৈ আৰু নগাঁৱত ঠিক তেনেদৰে এই খৰগসমূহ জমা আছে আৰু এই খৰগসমূহ এনেদৰে ইয়াত গাড়ীত উঠাব আৰু গাড়ীত উঠাই আচলতে বোকাখাতলৈ লৈ যাব। আৰু আমি পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে এই যি জমা হৈ থকা গড়ৰ খৰগ সেই গড়ৰ খৰগসমূহ ইতিমধ্যে লৈ যোৱা ব্যৱস্থা কৰিছে বন বিভাগে আৰু এইসমূহ গড়ৰ খৰগ আচলতে পোনপটীয়াকৈ কাজিৰঙালৈ নিয়াব আৰু বোকাখাতত আচলতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এনেদৰে এইসমূহ দাহন কৰিব। আৰু আমি দৃশ্য দেখাইছোঁ ইয়াত বিশাল কনভয়ৰ মাজত আচলতে এই বিশেষ বাহনখনত এই গড়ৰ খৰগসমূহ উঠোৱা হৈছে আৰু এই গড়ৰ খৰগসমূহ নিৰাপত্তাৰক্ষীসকলে লৈ যাব পোনপটীয়াকৈ নগাঁৱলৈ আৰু নগাঁৱত যিসমূহ জমাকৃত গড়ৰ খৰগ সেই গড়ৰ খৰগসমূহ আচলতে বোকাখাতলৈ লৈ যাব। বোকাখাতত মুখ্যমন্ত্ৰীয়ে এই খৰগসমূহ দাহন কৰিব বুলি আমাক ইতিমধ্যে জনাইছে বন বিভাগৰ তৰফৰ পৰা। আৰু এনেদৰে কটকটীয়া নিৰাপত্তা এটা কথা উল্লেখ কৰিব লাগিব, কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে এই গড়ৰ খৰগসমূহ লৈ গৈছে বন বিভাগে আৰু এয়া আমি দৃশ্য দেখাইছোঁ। আৰু এনেদৰে এই পৰৱৰ্তী সময়ত যি মুখ্যমন্ত্ৰী উপস্থিত এই গড়ৰ খৰগসমূহ আৰু এনেদৰে বৃহৎ পৰিমাণৰ গড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি চলাইছে চৰকাৰ প্ৰশাসনে। পৰৱৰ্তী খবৰ, কাৰ্বি আংলঙত আৰক্ষীয়ে পুনৰ বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে 2 সৰবৰাহকাৰীক। বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত নিশা এখন বলেৰো গাড়ীৰ বেক লাইটৰ চেম্বাৰৰ পৰা 30টাকৈ হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। চাবোনৰ বাকচত অনা হেৰইনখিনিৰ ওজন প্ৰায় 412 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য 4 কোটি হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে আৰক্ষীয়ে হেৰইনসহ গাড়ীখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ আমজাদ আলী আৰু আনিছ খান নামৰ 2 সৰবৰাহকাৰীক। গাড়ীখন মণিপুৰৰ পৰা গুৱাহাটীৰ পল্টন বজাৰলৈ আহি থকা অৱস্থাত জব্দ কৰা হয় হেৰইনখিনি। আমি দেখুৱাইছোঁ সেই দৃশ্য, এক অভিনৱ কৌশল এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ অভিনৱ কৌশল। এখন বলেৰো পিকআপ, এখন বলেৰো বিলাসী বাহনৰ বেক লাইটৰ চেম্বাৰত এনেদৰে বৃহৎ পৰিমাণৰ হেৰইন, প্ৰায় 4 কোটি টকা মূল্যৰ হেৰইন এনেদৰে সৰবৰাহ কৰিছিল আৰু বিশেষ অভিযানত এই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰা হয়। লগতে 2 সৰবৰাহকাৰী জালত পৰে আৰক্ষীৰ। আৰু আফটাৰনুন এক্সপ্ৰেছত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है, जो कि आज की आवश्यकता है, रियलिटी है, क्योंकि
जिस तरीके से देश में और पूरी दुनिया में महामारी आई है, उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है, खेल में भाग लेना ज़रूरी है, किसी भी उम्र का हो। तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं, बधाई देता हूं। আজিৰে পৰা আৰম্ভ হ'ল 10ম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া। নতুন এছঅপি অনুসৰি 9 বজাৰ পৰা আৰম্ভ হয় 10ম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীত 30 জনকৈ শিক্ষাৰ্থীক পাঠদানৰ ব্যৱস্থা কৰা হয়। কমেও এপালি ভেকচিন লোৱা শিক্ষক কৰ্মচাৰীকহে বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হৈছে। পৰিস্থিতি উন্নত হ'লে পৰ্যায়ক্ৰমে খুলিব অন্যান্য শ্ৰেণীসমূহ। ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতকৰ চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে। আজিৰে পৰা 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে শিক্ষানুষ্ঠানসমূহত। নতুন এছঅপি অনুসৰি 9 বজাৰ পৰা আৰম্ভ হয় 10ম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীত 30 জনকৈ শিক্ষাৰ্থীক পাঠদানৰ ব্যৱস্থা কৰা হৈছে। কমেও এপালি ভেকচিন লোৱা শিক্ষক কৰ্মচাৰীকহে বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হৈছে আৰু পৰিস্থিতি উন্নত হ'লে পৰ্যায়ক্ৰমে খুলিব অন্যান্য শ্ৰেণীসমূহ। আমি গহপুৰৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। মই উপস্থিত আছোঁ গহপুৰ কনকলতা ছোৱালী হাইস্কুলত আৰু মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত শ্ৰেণীকোঠাৰ দৃশ্য এনেদৰে আজি প্ৰথম দিন দীৰ্ঘমাহ বিৰতিৰ পাছত এনেদৰে ছাত্ৰীসকল ওলাই আহিছে পাঠ গ্ৰহণ কৰিবলৈ আৰু শিক্ষকসকলে পাঠদান কৰিবলৈ ওলাই আহিছে, কাৰণ দীৰ্ঘমাহ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ক'ভিড পৰিস্থিতিৰ বাবে। মোৰ সতীৰ্থৰ দৃশ্য দেখাই আছে, এয়া গহপুৰ বৰঙাবাৰীৰ পৰা দেখাইছোঁ কনকলতা ছোৱালী হাইস্কুলৰ দৃশ্য। বাইদেউ আছে, কওকচোন, যিহেতু দীৰ্ঘমাহ বিৰতিৰ পিছত আজি 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে, সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পাঠদান আৰম্ভ কৰিছে। হয়, আজি ৰাজ্যিক চৰকাৰে যিটো নিৰ্দেশ দিছে নিয়মাৱলী অনুযায়ী আমি ক'ভিড প্ৰট'কল ৰক্ষা কৰি আজি প্ৰায় 4.5 মাহ বিৰতিৰ পিছত 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিছোঁ। আজি 20 তাৰিখে সম্পূৰ্ণখিনি মনা হৈছে ক'ভিড প্ৰট'কল? সম্পূৰ্ণখিনি ক'ভিড প্ৰট'কল মনা হৈছে। নিশ্চয়। আৰু ছাত্ৰী আছে, ভণ্টি কোৱাচোন, যিহেতু দীৰ্ঘমাহ বিৰতিৰ পাছত তোমালোক স্কুললৈ আহিছা, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, লগৰীয়া বান্ধৱীক লগ পাইছোঁ আৰু অনলাইন ক্লাছ কৰিছিলোঁ। আগতে অনলাইন ক্লাছত অলপ দিগদাৰ হয়, যিহেতু নেটৱৰ্কৰ প্ৰব্লেম থাকে, মানে ভাল লাগিছে লগ পাই চবকে। হয়, নিশ্চয়। ইয়াৰ যি অধ্যক্ষ মহোদয় আছে আমি কথা পাতিম। ছাৰ কওকচোন। হয়, সকলো ধৰণৰ ক'ভিড প্ৰট'কল ৰক্ষা কৰি আপোনালোকে আজি পাঠদান আৰম্ভ কৰিছে। নিশ্চয় দীৰ্ঘমাহ বিৰতি হৈ আছিল, তাৰপাছত আজি নতুন আশা নতুন উদ্যমেৰে আহিছে, ছাত্ৰ ছাত্ৰী সকলো আহিছে, কি ক'ব? মই ইমানকৈ ক'ম যে এইটো এটা খুব আমাৰ ভাল দিন আহিছে বুলি কৈছোঁ, কাৰণ আমাৰ স্কুলবিলাকৰ ছাত্ৰীসকল বেছিভাগে BPL লেভেলৰ তলৰ, গতিকে তেওঁলোকে অনলাইন ক্লাছ কৰিব নোৱাৰে, সকলোৰে সুবিধাটো নাই। আজি স্কুলখন খোলাৰ পিছত কমকৈ হ'লেও ছাত্ৰী উপস্থিতি হৈছে। আশা কৰোঁ কালি পৰহিৰ ভিতৰত সম্পূৰ্ণ ছাত্ৰী আহিব। শিক্ষকসকলৰ যি ক'ভিড ভেকচিন আপোনালোকে সম্পূৰ্ণ সকলোৱে লৈছে? আমাৰ সকলোৰে ভেকচিন সম্পূৰ্ণ হ'ল। বেছিভাগেই 2টা ভেকচিন ল'লে, 2 এজনৰে এটা ভেকচিন সম্পূৰ্ণ হৈছে, এটা ভেকচিন ল'বলৈ বাকী আছে। কালাংশত 30 জনকৈ আপোনালোকে আয়োজন কৰিছে বহাৰ? নিশ্চয়কৈ। আমাৰ ছাত্ৰী ক্লাছ 10ত 54জনী ছাত্ৰী আছে। আমি 2টা ৰুম লৈ তেওঁলোকক পাঠদানৰ ব্যৱস্থা কৰিম। নিশ্চয়। আচলতে এয়া মই দেখাবলৈ চেষ্টা কৰিলোঁ, কিয়নো আজিৰ পৰা বিদ্যালয় খোল খাইছে, 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে আৰু নতুন আশা আৰু উদ্যমেৰে ছাত্ৰীসকল আহিছে এই বিদ্যালয়লৈ আৰু শিক্ষকসকলো আহিছে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি। ইফালে হুজাই জিলাতো আজিৰে পৰা আৰম্ভ হ'ল 10ম শ্ৰেণীৰ পাঠদান। ইয়াৰ বাবে চাফ চিকুণকৈ সাজু কৰি লোৱা হৈছিল বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ। উল্লেখযোগ্য যে ক'ভিডৰ বাবে বিগত প্ৰায় 6 মাহ ধৰি বন্ধ হৈ আছিল বিদ্যালয়সমূহ। যোৱা 6 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা এছঅপি অনুসৰি সম্পূৰ্ণ ক'ভিড বিধি মানি উচ্চতৰ মাধ্যমিক স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পাঠদান প্ৰদানৰ অনুমতি দিয়া হৈছিল আৰু ইয়াৰ পাছতে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা এছঅপি অনুসৰি আজিৰে পৰা সম্পূৰ্ণ ক'ভিড বিধি মানি 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হয়। এনে পৰিপ্ৰেক্ষিতত হুজাই জিলাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব্যক্তিগত খণ্ডৰ একাডেমীসমূহ ক'ভিডৰ সকলো নীতি নিৰ্দেশনা মানি আজিৰে পৰা আৰম্ভ কৰে 10ম শ্ৰেণীৰ পাঠদান। ইয়াতে আমি দেখিছোঁ যথেষ্ট উৎসাহ মই দেখিছোঁ ল'ৰা ছোৱালীৰ মাজত, যদিও আজি কমপ্লিট ষ্টুডেণ্ট অহা নাই, যিখিনি আহিছে তেওঁলোকে যথেষ্ট উৎসাহিত হৈ আহিছে। আৰু আমি ইয়াতে যিটো আমাৰ চৰকাৰী নিৰ্দেশ ক'ভিড প্ৰট'কল মেইনটেইন কৰি আমি গোটেইখিনি কৰিছোঁ, প্ৰপাৰলি ৱেল চেনিটাইজ কৰিছোঁ
আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন ল'ৰা ছোৱালীক দিব লাগে দিছোঁ আমাৰ যিসকল শিক্ষক অল আৰ ডাবল ড'জেছ ভেকচিনেটেড গতিকে চৰকাৰে যিখিনি নিয়ম নীতি দিছে সেইখিনি আমি পালন কৰিছোঁ নতুন এছঅপি অনুসৰি আজিৰে পৰা নৱম আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে এটা শ্ৰেণী কোঠাত 30 জন শিক্ষাৰ্থীৰে আৰম্ভ হ'ল পাঠদান প্ৰাতঃ প্ৰাৰ্থনাৰে আৰম্ভ হ'ল বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পাঠদান প্ৰক্ৰিয়া এখন বেঞ্চত বহিবলৈ দিয়া হৈছে দুজনকৈ শিক্ষাৰ্থীক দীৰ্ঘ বিৰতিৰ পাছত বিদ্যালয়ত ভৰি দি উৎফুল্লিত হৈ উঠিল শিক্ষাৰ্থীসকল শিক্ষাগুৰু বন্ধুক কাষত পাই আনন্দিত হৈ উঠে তেওঁলোক সমানে আনন্দিত শিক্ষাগুৰু অনলাইনত পাঠদান হৈছে যদিও বিদ্যালয়ৰ পাঠদানৰ সমান হ'ব নোৱাৰে বুলি মন্তব্য কৰে শিক্ষাৰ্থীসকলে আমিতো প্ৰায় স্কুল প্ৰস্তুতি কৰি আছিলোঁ সবৰে খুলিব বুলি ভাবিছিলোঁ কিন্তু 10 আৰু 12 খুলিলে যে কি নহওক আমাৰতো ভাল লাগিছে ল'ৰা ছোৱালীও ভাল লাগিছে ল'ৰা ছোৱালীও বহুত ভাল লাগিছে আজি ছাৰ স্কুললৈ আহিবলৈ পাই খুব ভাল লাগিছে তেওঁলোকক কৈছে নিজৰ সাৱধানতা নিজে নিজে ল'বা যাতে মাস্ক কেতিয়াও মাস্ক পৰিধান নকৰাকৈ নাথাকিবা মাস্ক পৰিধান কৰিবা আৰু লগত নিজৰ হেণ্ড চেনিটাইজাৰ লাগিলে নিজৰ পাৰ্চনেলি পাৰিলে এটা লৈ আনিবা তেনেধৰণে কৈছোঁ বহুত ভাল লাগিছে অনলাইন ক্লাছ হয় যদিও মানে ভালকৈ কৰিব নোৱাৰি আজি স্কুললৈ খুলিছে বহুত দিনৰ মূৰত বহুত ভাল লাগিছে সেইকাৰণে আহি পেলাই লগৰ ল'ৰা ছোৱালীবোৰ লগ পাইছোঁ ছাৰ বাইদেউহঁতকো ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু ক্লাছ কৰি আজি বহুত ভাল লাগিছে বহুত দিনৰ মূৰত স্কুল খুলিছে লগৰখিনি লগ পাইছোঁ বাইদেউ ছাৰহঁতক লগ পাইছোঁ সকলোকে ভাল লাগিছে আনন্দ লাগিছে আজি 3-4 মাহ হ'ল প্ৰায় তেজপুৰত গীতে মাতে স্মৰণ কৰা হ'ল বীৰাংগনা কনকলতাক সৰ্বভাৰতীয় ছাত্ৰ সংগঠন ডিএছৰ উদ্যোগত 42 শ্বহীদ অসম গৌৰৱ কনকলতা বৰুৱাক স্মৰণ কৰা হয় তেজপুৰৰ কোৰ্ট চাৰিআলিত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাৰ লগতে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেৰে স্মৰণ কৰা হয় কনকলতা বৰুৱাক আগবঢ়াইছোঁ তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট আজি শ্বহীদ দিৱস উপলক্ষে বীৰাংগনা কনকলতাৰ স্মৃতিত এনেদৰে আগবাঢ়ি আহিছে অল ইণ্ডিয়া ডিএছঅ নামৰ এই সৰ্বভাৰতীয় ছাত্ৰ সংগঠনটো আৰু তেওঁলোকে তেজপুৰ কোৰ্ট চাৰিআলিত বীৰ কনকলতা বৰুৱাৰ স্মৃতিত তেওঁলোকে শ্বহীদ তৰ্পণৰে কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে আগবাঢ়ি আহিছে কনকলতাক কিদৰে সেই স্বাধীনতা